ওম শান্তি, ওম শান্তি, ওম শান্তি। আজি আমি ৰাজযোগৰ স্তম্ভ বা তাৰ নিয়ম এই বিষয়ে আলোচনা কৰিম। যোগৰ অৰ্থ পৰমপিতা পৰমাত্মা পৰমধাম নিবাসী জ্যোতিৰ্বিন্দু স্বৰূপ শ্ৰীপিতাৰ লগত আত্মাৰ মিলন হোৱা। পৰমপিতা পৰমাত্মা শ্ৰীপিতা শান্তিৰ সাগৰ, জ্ঞানৰ সাগৰ, আনন্দৰ সাগৰ, পবিত্ৰতাৰ সাগৰ, প্ৰেমৰ সাগৰ হয়। পৰমপিতা পতিত পাৱন হয়, সৰ্বশক্তিমান হয়। শ্ৰীপিতাৰ লগত মন বুদ্ধিৰে একাত্ম হৈ যোগৰ মাধ্যমেৰে সম্বন্ধ স্থাপন কৰিলে মনুষ্য আত্মায়ো পবিত্ৰতা, শান্তি, প্ৰেম আদি গুণসমূহৰ অধিকাৰী হ'ব পাৰে। প্ৰকৃত ৰাজযোগী হ'বলৈ দেৱী দেৱতাৰ সমান জীৱন গঢ়িবলৈ কিছুমান নিয়ম আৰু অনুশাসন পালন কৰাৰ প্ৰয়োজন হয়। মহাৰজা মহাৰাণীৰ পদ পাবলৈ দিব্য গুণ, দিব্য অনুশাসন পালন কৰিব পাৰিব লাগিব। পুৰুষাৰ্থ অনুসৰিয়েই পদ প্ৰাপ্ত হয়। যোগ কৰোঁতে মন শুদ্ধ কৰা, মানসিক দৃষ্টিকোণলৈ পবিত্ৰতা অনা আৰু মনটো সদায় প্ৰসন্নচিত্ত হৈ থাকিব লাগে। যোগৰ উচ্চ স্থিতি খাই-খুটাৰ আধাৰত অৰ্থাৎ নিয়মৰ আধাৰত বৰ্তি থাকে। তাৰে ১ নম্বৰত হ'ল ব্ৰহ্মচৰ্য বা পবিত্ৰতা। ব্ৰহ্মচৰ্য বা পবিত্ৰতা ধাৰণ কৰিলে যোগৰ উচ্চ স্থিতি খাই-খুটাৰ আধাৰত অৰ্থাৎ নিয়মৰ আধাৰত বৰ্তি থাকে। ১ নম্বৰ ব্ৰহ্মচৰ্য বা পবিত্ৰতা ধাৰণ কৰা যোগীয়ে কেতিয়াও শাৰীৰিক সৌন্দৰ্য, ভোগ বাসনাৰ প্ৰতি আকৰ্ষিত নহয়। যোগী জীৱনত আত্মাৰ সৌন্দৰ্য যেনে পবিত্ৰতা, সুখ, শান্তি, আনন্দ, প্ৰেম, শক্তিসমূহৰ ওপৰত গুৰুত্ব দিয়ে। যোগী জীৱন ব্ৰহ্মাতে স্থিত হৈ থাকে আৰু বিদেহী অৰ্থাৎ আত্মা অভিমানী অৱস্থাত থাকে। মনুষ্য আত্মাক ভাই ভাই ৰূপত দেখে। আত্মিক প্ৰেম আৰু সম্বন্ধত আনন্দ পায়। আত্মিক স্মৃতি আৰু ব্ৰহ্মচৰ্যই মহান শাৰীৰিক শক্তি প্ৰদান কৰে আৰু মনোবল বঢ়ায়। মানসিক ভাৰসাম্য, কৰ্ম কুশলতা আনি দিয়ে আৰু নিৰ্ণয় শক্তি আনে। যোগৰ দ্বিতীয় স্তম্ভ হ'ল সাত্বিক আহাৰ। যোগী আত্মাই সাত্বিক আহাৰ গ্ৰহণ কৰে। যোগী আত্মাই জীৱ হত্যা নকৰে, অনুচিত উপায়েৰে ধন উপাৰ্জন নকৰে। যোগী আত্মাই প্ৰথমে ভগৱানৰ ওচৰত ভোগ অৰ্পণ কৰে আৰু সেই ভোগ প্ৰসাদ হিচাপে আহাৰ গ্ৰহণ কৰে। সেই ভোজনে মনত শান্তি আৰু পবিত্ৰতা আনি দিয়ে। যেনে অন্ন তেনে মন, এই প্ৰবাদ এতিয়াও আছে। তেওঁৰ মন শুদ্ধ হয়। কল্যাণকাৰী কামনা শুদ্ধ ভাৱনাৰ হয়। তৃতীয় স্তম্ভ সৎসংগ। যোগী আত্মাই সদায় সৎসংগৰ লগত চলা ফুৰা কৰে। যেনে সংগ তেনে ৰং, অৰ্থাৎ সংগৰ ৰং লগা বুলি কয়। পৰমপিতা পৰমাত্মা সৎচিত আনন্দৰ স্বৰূপ হয়। যোগীয়ে সদায় পৰমাত্মাৰ লগত সংগ হৈ থাকে। কুসংগ নলয়, অশ্লীল বস্তু, কুচিন্তা কেতিয়াও নকৰে। অজ্ঞানী, মিছা, অভিমানী, বিকাৰী, দেহধাৰীৰ প্ৰতি আকৃষ্ট নহয় আৰু সম্বন্ধ সম্পৰ্কত স্থাপন নকৰে। যোগী আত্মাই এক ভগৱানৰ নামত মগন আৰু তেওঁকে স্মৰণ কৰে। চতুৰ্থটো স্তম্ভ দিব্য গুণ। যোগী আত্মা সদায় দিব্য গুণৰ অধিকাৰী হয়। যোগীয়ে সদায় নিজৰ দিব্য গুণ, দিব্য কৰ্তব্য, দিব্য বিচাৰ বুদ্ধিৰে আন আন আত্মাসকলকো তাৰে সুগন্ধি বিলায়। যোগী মনুষ্য আত্মাই কেতিয়াও আসুৰিক স্বভাৱ, আসুৰিক বিচাৰ আৰু আসুৰিক কৰ্মৰ বশীভূত নহয়।
যোগৰ আধাৰ হ'ল পবিত্ৰতা, নম্ৰতা, সন্তুষ্টতা, হৰ্ষিতমুখতা, সহনশীলতা, ধৈৰ্যতা আদি দিব্য গুণসমূহ আৰু সপ্তস্বৰূপ, অষ্টশক্তি, 16 কলা আদি এই সকলোবোৰ যোগী আত্মাই ধাৰণ কৰি আন আন মনুষ্য আত্মাকো ধাৰণা কৰায়। এইবোৰ ধাৰণা কৰিলেহে প্ৰকৃত যোগী জীৱন গঢ়ি তুলিব পাৰে। বাৰু, ধন্যবাদ বাবা, ধন্যবাদ। ওম শান্তি, ওম শান্তি, ওম শান্তি।